শান্তি নোপোৱা হ'ল। আজি এতিয়া যিটো কেছ এতিয়া আপোনালোকে দেখিছে, এজনী ছোৱালী 5.5 বছৰ নে 4.5 বছৰ দেই, ইমানটো হৈছে, ইমান কনফাৰ্ম নহয়। তথাপিও আপোনাৰ ইজনী 6 মাহ এনেকুৱা এটা চিটুৱেশ্যনত এই মানুহজনে 60-62 বছৰীয়া মানুহজনে সেই ছোৱালীজনীৰ লগত এনেকুৱা এটা কাম। এটা লম্পট বুঢ়াৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী। 6 বছৰীয়া বা 5.5 বছৰ হ'ব সেই কিশোৰীগৰাকী। এই লম্পট বুঢ়াটোক দেখিছেনে, পুলিচে লৈ গৈ আছে। সেই বুঢ়াজনৰ প্ৰায় বয়স হৈছে 62 বছৰ। তেওঁ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী। গতিকে এনেকুৱা লম্পটবিলাকক কি কৰিব লাগে বাৰু, আপোনালোকে কমেণ্টত জনাব। বছৰ নে 4.5 বছৰ দেই, ইমানটো হৈছে, ইমান কনফাৰ্ম নহয়। তথাপিও আপোনাৰ ইজনী 6 মাহ এনেকুৱা এটা চিটুৱেশ্যনত এই মানুহজনে 60-62 বছৰীয়া মানুহজনে সেই ছোৱালীজনীৰ লগত এনেকুৱা এটা কাম কৰিছে, যোনটো আপোনাক মানে মানুহৰ লাইনত সেইটো নপৰেগৈ। তেওঁ পিখাচতকৈ অথচ এইজনো মানুহক আপোনাৰ চৰকাৰৰ ফালে অনুৰোধ কৰিছোঁ যাতে এনেকুৱাজনক এৰি নিদিয়ে। আমি পুলিচ প্ৰশাসনক চমজাই দিছোঁ। তেখেত লিচুবাৰী থানাত লৈ গৈছে। যোৰহাট কমলাবাৰী হাবিচুকত আমাৰ গ্ৰীণলেণ্ডত এইটো কাণ্ড হৈছে। গতিকে এই মানুহজনক কি বাল্মীকি আছিলে নামটো, অশোক বাল্মীকি কিবা বুলি কৈছে। কিমান তললৈ গ'লে এনেকুৱা বৃদ্ধ মানুহে এনেকুৱা পাপ কাম কৰিব পাৰে বাৰু, আপোনালোকে ভাবকচোন। এই মানুহটোক বাৰু কি কৰিব লাগে? নিজৰ নাতিনীয়েকৰ লগত এজনী নাতিনীয়েকক এনেকুৱা অশ্লীল কাম কৰিছে, দেখিলেই কিবা লাজ লগা লাগিছে। নিজকে যেন লাজ লাগিছে, কথাখিনি ক'বলৈও বহুত বেয়া লাগিছে, কিন্তু কি কৰিব, উপায় নাই। এনেকুৱা এচাম মানুহৰ পৰা আমাৰ মহিলাসকল, কিশোৰীসকল, যুৱতীসকল সুৰক্ষিত নহয়। গোট খাইছে, দুচাত মৰা হৈছে। কিন্তু তেওঁ যিটো কাৰ্য কৰিছে, দুচাতটো তেওঁৰ কাৰণে কোনো কাৰণত মানে দুখ পোৱা নাই। তেওঁক এনেকুৱা এটা দিব লাগে, হয় যাৱজ্জীৱন কাৰাদণ্ড দিয়ক, নহয় যদি কিবা কাৰণত যদি তেওঁক এৰি দিবলৈ হয়, মেডিকেলৰ আশে পাশে যদি দেখিবলৈ হয়, তেওঁ মেডিকেলতে চাকৰি কৰে বুলি দেখিয়ে আছোঁ। তেওঁক আমি ৰাইজৰ ফালৰ পৰা যিটো ব্যৱস্থা ল'ম, সেইটো মানে পিছত প্ৰশাসনে আমাক ৰাইজক দুখী লাভ নাই। এই লম্পট বুঢ়াটো হৈছে মেডিকেলত চাকৰি কৰা মানুহ। গতিকে এজন চাকৰি কৰা মানুহৰ মানসিকতা কিমান তললৈ যোৱা হ'ব পাৰে। এই বুঢ়াটোৰ লম্পটটোৰ শাস্তি কি হ'ব পাৰে, অসমৰ ৰাইজে দাবী কৰক।